আমি আছি গাড়ীত যামো গুৱাহাটীত। তো গুৱাহাটীত যাওয়ার পথত কি কি আছে এ টু জেড দেখাম, আৰু মেঘালয়ৰ মানে বাজাৰ ঘাটবিলাক দেখামো, যেগুলো ইয়ার আগতে হয়তো যেগুলো ভেজাল হয়তো অল্প অসুবিধা হচ্ছিল, তো সেই জায়গাগুলো দেখাম। আপনারা ভিডিওটা স্কিপ না করে কন্টিনিউ দেখতে থাকো। সেই ফুলবাড়ি এইখন দেখিব পাৰিছে, ফুলবাড়ি তিনিআলি। যদিও 9টা বজাত ওলাব লাগে, 1টা বজাত বন্ধ কৰি দিয়েছে, আপোনালোকে সকলোৱে জানে। সো আমি ওলাইছোঁ তাৰ পৰা 11টা বজাত। চাওঁ নিদেনপুৰ আমি কেতিয়া যাব পাম, আমি গুৱাহাটী মুখ যাওঁ। আমি ইয়াৰ সামগ্ৰিক দৃশ্যবিলাক দেখাম, মেঘালয়ৰ পৰিস্থিতিবিলাক দেখাম, কেনেকুৱা কি সমাচাৰ। চ' গৈ আছোঁ। আপোনালোকে সকলোৱে জানে যে 1টা বজাৰ পৰা বন্ধ কৰি দিয়া হ'ব। চ' সেইকাৰণে আমি একদম সোনকালে মানে একদম ফটাফট গৈ আছোঁ। আপোনালোকে পদক্ষেপ কৰিব পাৰিছে, ফটাফট গৈ গৈছোঁ। তাৰমানে মেঘালয়ৰ চিচুৱেশ্যন ভাল নহয় ইমান, সেইকাৰণে সোনকালে গৈ আছোঁ। চ' আপোনালোকক দেখাম। এইখন হৈছে দেখিব পাৰিছে, সন্মুখত ঈদৰ কাৰণে মানুহ ব্যস্ত হৈ থাকে। বজাৰ ঘাট আন দিনত বেলেগ দিনত আমি দেখা পাওঁ একদম বহুত মানুহ হয় ফুলবাৰীত। তো এইবেলি দেখা পালোঁ আমি ইমান মানুহ নাই। মানে ইয়াৰ কাৰণটো আপোনালোকে সকলোৱে জানে, অৱগত, সকলো মানুহে অৱগত। ইয়াৰ কাৰণটো আপোনালোকে জানে যে মানুহ আপোনালোকে দেখা পাইছে বজাৰ ঘাটে মানুহ নাই। যদিও আমি এতিয়া বাজে 12টা, চ' অলপ পিছতে বন্ধ কৰিব থাকে, নাজানো বন্ধ কৰিব নকৰে। চ' সেইটো পিছত তাহাঁতৰ কথা। আমি ইয়াৰ দৃশ্যবিলাক দেখাইছোঁ, মানে আপোনালোকে দেখিব পাৰিছে মানে ফুলবাৰী। চ' ইমান মানুহ নাই, ভিৰ নাই, কোনো যান জঁট নাই। ফুলবাৰী বজাৰখন মাও পৰিস্থিতি হৈ আছে, মানে মানুহ নাই। দোকানবিলাক অলপ যদিও খুলিব দিছে, টাইম টেবুল খুলিব দিছে, তাৰমানে কাষ্টমাৰ নাই। ঈদৰ সময়ত এনেকুৱা পৰিস্থিতি হৈছে, আপোনালোকে চাওক। দোকানীয়ে দোকান খুলিছে, কাষ্টমাৰ নাই। আপোনালোকে ইয়াত চাব পাৰিছে, পদক্ষেপ কৰিব পাৰিছে। দোকানীয়ে দোকান খুলিছে, কাষ্টমাৰ নাই। কাষ্টমাৰ নাথাকিলে কেনেকৈ দোকানখন কৰিব। ইয়াৰ সন্মুখত দেখাম। আৰু চিপিনাং যে আছে, চিপিনাঙৰ দৃশ্যবিলাক দেখাম। তো আপোনালোকে হয়তো চিপিনাঙৰ মানে হেৰিটো দেখা পাইছে। চ' আমি চিপিনাংখন দেখাম। যোনে যোনে আপেল আছাম ব্লগটো বহুত দূৰ আহিলোঁ। এইখন হৈছে ৰাজাপাৰা। আপোনালোকে হয়তো জানে, কিছুমান মানুহে জানে, সকলোৱে জানে। তো মেইনলি অৱশ্যত আমি ৰাজাপাৰাত আছোঁ। আমাৰ এজন মানুহে ৰোজা নথকাৰ কাৰণে সি ভাত খালে। চ' আমি গাড়ীত বহি থাকিব লগা, আমি যদিও ৰোজা ৰাখিছোঁ। চ' আমি দেখাম এই জেগাখন, ৰাজাপাৰা জেগাখন কেনেকুৱা জেগা, বহুত ধুনীয়া জেগা। তো ঠাইখন চ' আমি এইফালেৰে যদিও আহিলোঁ, আমি হাটচিংমাৰীৰ পৰা মানকাজাৰৰ পৰা আহিলোঁ। আমি এইফালে এই যে গাড়ীখন গৈ আছে, এইফালে আমি গুৱাহাটী মুখ যাম এতিয়া। চ' এতিয়া ইয়াতে বাজিছে 3টা। চ' আমি কেইটা বজাত গুৱাহাটী পাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। দোকান পোচাৰবিলাক ইয়াত খোলা আছে, যদিও চেল ইমান নাই, মানে মানুহ নাই। সন্ধিয়াৰ পিছত চাগে হ'ব মানুহ। চ' এতিয়া মানুহ দেখা পোৱা আমি নাই, 3টা বাজে যদিও। চ' সন্ধিয়াৰ টাইমত ঘৰৰ পৰা মানুহবিলাক ওলাই আহিব। আজিৰ ভিডিঅ'টো ইভেণ্টটো এইটোৱে আছিল। তো আৰু নেক্সট ভিডিঅ' আহি আছে, আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব।